ছতে গৈয়ে গৈয়ে বহাগী পালেহি ফুলেলি ভেবেলি লতা কৈ থাকোঁ মানে ওৰকে নপৰে ৰঙালী বিহুটিৰ কথা হয় হেঁপাহৰ ৰঙালী বিহুটি পদূলিমুখ পাইছেহি আৰু এই ৰঙালী বিহুটোৰ পূৰ্বে তৰুণ প্ৰজন্মৰ মাজত জাতীয় সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন স্থানত আমি দেখিবলৈ পাইছিলোঁ বিহুৰ নৃত্য আৰু বিহু বাদ্যৰ কৰ্মশালাসমূহ আৰু ইয়াৰ ব্যতিক্ৰম নহয় নলবাৰীও আজি মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ শাহপুৰত আৰু এই শাহপুৰত শবনম সংগীত বিদ্যালয়ৰ উদ্যোগত সপ্তম বাৰ্ষিক 10 দিনীয়া বিহু নৃত্য আৰু বিহু বাদ্যৰ কৰ্মশালা ইয়াত অনুষ্ঠিত হৈছিলে আৰু বিহু নৃত্য আৰু বিহু বাদ্য কৰ্মশালাৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত ইতিমধ্যে বিভিন্ন স্থানৰ পৰা সেই দৰ্শকসকল আহিছে আৰু যিসকল প্ৰশিক্ষাৰ্থী আছে এই প্ৰশিক্ষাৰ্থীসকল ইয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যে আজিৰ যি কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে তেওঁলোকে ওলাইছে আমি দেখিবলৈ পাইছিলোঁ যে সকলো যে অসমীয়া সাজ পোছাক এই সাজ পোছাক পৰিধান কৰি তেওঁবিলাক ইয়াত ৰৈ আছে আৰু খন্তেক সময় পিছতে বিভিন্ন ইয়াত অনুষ্ঠান অনুষ্ঠিত হ'ব আমি যদি পাওঁ কিছু অভিভাৱকৰ কিছু মন্তব্য ল'বলৈ পৰা কৈ আপুনি ক'ৰ পৰা আহিছে বাইদেউ মই বৰজাৰৰ পৰা আহিছোঁ প্ৰশিক্ষণ আপোনাৰ কোনোবাই লৈছে মোৰ ছোৱালীটো লৈছে কেনেকুৱা কৈছে কি কৈছে তেওঁ ভাল লাগিছে শিকাব আহিছে আপুনি ক'ৰ পৰা আহিছে মই হাঁহপুৰৰে হয় হাঁহপুৰৰে হয় কোনে পৰীক্ষা লৈ আছে প্ৰশিক্ষণ এই বাইদেউজনী বাইদেউ আৰু ছাৰ দুজন লৈ আছে কেনেকুৱা লাগে এইটো নাই ঠিকে আছে প্ৰত্যেক বছৰে আছে আৰু আমাৰ ল'ৰা ছোৱালীয়ে হয় এইদৰে আমি কিছু যি অভিভাৱক আছে এই অভিভাৱকৰ পৰা মন্তব্য ল'বলৈ পৰা কৈছিলোঁ আৰু তেওঁলোকৰ বিভিন্ন কোনোবা ছোৱালী কন্যাই হওক বা অন্য ভণ্টিয়ে হওক বা ভাইটিয়ে হওক তেওঁবিলাকে ইয়াত প্ৰশিক্ষণ ল'বলৈকে আহিছিলে আৰু এক সুন্দৰময় পৰিৱেশ ইয়াত পৰিলক্ষিত হৈছে আমাৰ যি শবনম সংগীত বিদ্যালয়ৰ যিগৰাকী স্বত্বাধিকাৰ দিলীপ কুমাৰ মেধি আমাৰ ওচৰত আছে আৰু প্ৰশিক্ষাৰ্থীসকলেও আছে যদি আমি সম্ভৱ হয় এই প্ৰশিক্ষাৰ্থীসকলৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম আৰু যিগৰাকী দিলীপ কুমাৰ মেধি তেখেতে আছে আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম হেল্ল' নমস্কাৰ মোৰ নাম হ'ল অংকিতা তালুকদাৰ মই বৰভাগৰ পৰা আহিছোঁ আৰু এইবাৰ প্ৰথমবাৰ আহিছোঁ খুব ভাল লাগিছে খুব ভাল অনুভৱ আৰু মোৰ লগতো আহিছে এয়াই আৰু বহুত ভাল লাগিছে বহুত নজনা কথা শিকিব পাৰিছোঁ এইখিনিয়ে আৰু শবনম সংগীত বিদ্যালয়ৰ উদ্যোগত আমি 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আজি আমাৰ সামৰণি দিন আমি নাচনী হিচাপে আনিছোঁ মুখ্য প্ৰশিক্ষক নাচনী ভাস্বতী কলিতা আৰু ঢুলীয়া হিচাপে আনিছোঁ আমি হীৰকজ্যোতি বৰ্মন আৰু নিয়ৰ আকাশ মেধি কিমানমান প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ আমাৰ 200 মান হৈছে আৰু ল'ৰা ছোৱালী আজি 10 দিনীয়া কৰ্মশালাৰ অন্তত আজি অন্তিম দিনত কেনেকুৱা কাৰ্যসূচী আছে অন্তিম আজি আছে আমাৰ প্ৰদৰ্শন হ'ব আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত আখৰা কৰিলে তেওঁলোকৰ মাজত আজি আমাৰ মানে নাচ প্ৰদৰ্শন হ'ব ঢুলীয়াসকলৰ ঢোল প্ৰদৰ্শন হ'ব আৰু আমাৰ তাৰ পিছ মুহূৰ্ততে আমাৰ সংগীত আৰম্ভ হ'ব সংগীত অনুষ্ঠান চলিব এইখিনিয়ে অহাবেলি আৰু এনেকুৱাকৈ কৰ্মশালা হ'ব ইয়াত আৰু বেছি প্ৰস্তুতিৰে মানে অনুষ্ঠিত কৰাৰ মন আছে